স্বাভাৱিকতে বিমূৰত পৰিছে এতিয়া বিদ্যালয় পৰিচালনা সমিতি আৰু যেহেতু 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব কেৱল এই বছৰেই নহয় যোৱা বছৰো একেধৰণে হুৰমুৰকৈ বিদ্যালয়ৰ ইউনিফৰ্ম যোগান ধৰিবলগীয়া হৈছিল যথেষ্ট বিমূৰত পৰিছিলে শিক্ষকসকল এই বিদ্যালয় পৰিচালনা সমিতিসকল এই মুহূৰ্তত মই শিক্ষকসকলৰ কাষলৈ যাবলৈ যত্ন কৰিম এই মুহূৰ্তত কেনে ধৰণৰ পৰিস্থিতিৰ তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে বঙাইগাঁৱৰ বীৰঝৰা গাৰ্লছ হাই ছেকেণ্ডাৰী স্কুলত মই এই মুহূৰ্তত উপস্থিত আছো বাইদেউ অতি কম সময়ৰ ভিতৰত ধন এতিয়াও মুকলি কৰি দিয়া মই এইটো গম পাইছো যে ধন মুকলি কৰি দিয়া নাই কিন্তু ইউনিফৰ্ম বিলাবলৈ যে ছাত্ৰ ছাত্ৰীক এটা তাৰিখ দি দিছে সেই তাৰিখৰ ভিতৰত আমাৰ আচলতে নিবিদাও দিব লাগিব দোকানবিলাকত কাৰ লগত কোটেশনটো মিলে তেনেকৈ হেড ছাৰে আমাৰ সেইটো প্ৰিপাৰেশ্যনটো ল'ব লাগিব আৰু লগতে 15 তাৰিখৰ ভিতৰত যে ড্ৰেছখিনি তৈয়াৰ হৈ পেলাই আমাৰ ইয়াত আহিব সেইটো যথেষ্ট অসুবিধা হ'ব আৰু ইয়াৰ আগতেও আমাৰ এনেকুৱা খেলিমেলি বহুত হৈছে গতিকে এইটো কথাত আমি আচলতেই মানসিকভাৱে বৰ অপ্ৰস্তুত হৈছোঁ যে এনেকুৱা পৰিস্থিতিত আমি কি কৰিম আৰু লগতে আমাৰ মানে মেট্ৰিক পৰীক্ষা আছে আৰু গুণোৎসৱৰো কিছুখিনি নিশ্চয় কাম থাকে জানি আপোনালোকে গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ যে যথেষ্ট খেলিমেলিৰ এটা আমি সন্মুখীন হ'ব লাগিব যোৱা বছৰো হৈছিল যোৱা বছৰে একেই হৈছে আমি মানে কি কৰিম একদম সময় ইমান নাটনি হৈ যায় আৰু বস্তুটো খেলিমেলিটো হ'বই ইমান কম সময়ৰ ভিতৰত ইমান এটা ডাঙৰ মানে পদক্ষেপৰ আমি প্ৰিপাৰেশ্যন ল'ব যথেষ্ট সময় লাগে লগতে ছাত্ৰ ছাত্ৰীক খবৰ দিব লাগিব আকৌ ইউনিফৰ্মখিনি তৈয়াৰো হ'ব লাগিব গতিকে এইখিনি ক্ষেত্ৰত চৰকাৰে এইখিনি কৰিলে যথেষ্ট আমি বুলিয়ে নহয় যথেষ্ট গোটেই অসমৰে ধৰক স্কুলবিলাকে এনেকুৱা এটা বেমেজালিত পৰিবই প্ৰধান শিক্ষকগৰাকী মোৰ সৈতে আছে ছাৰ এইবাৰো যোৱা বছৰৰ দৰে বিমূৰত পৰিছে আপোনালোকে 15 ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব নমস্কাৰ ইউনিফৰ্মটো লৈ মানে যোৱা বছৰো আমি যথেষ্টখিনি মানে বিপদত পৰিছিলোঁ কাৰণ সময়ৰ অভাৱ যিকোনো কাম কৰিবলৈ হ'লে আমাৰ এটা সময়ৰ দৰকাৰ হয় সময়ত আমি কামখিনি যদি সময় পাওঁ তেতিয়াহ'লে আমি সুচাৰুৰূপে কামখিনি কৰিব পাৰোঁ যিহেতু আমাৰ এই স্কুলখন আমাৰ 1ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে মানে 12লৈকে গতিকে ইয়াত আমাৰ ইউনিফৰ্মখিনি বিতৰণ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় এইবেলি চৰকাৰে আমাক নিৰ্দেশ দিছে নিবিদা প্ৰস্তুত কৰিব লাগিব পাৰ্টিবিলাকক খবৰ দিব লাগিব দোকানবিলাকক খবৰ দিব লাগিব আমাৰ বহুত ষ্টুডেণ্ট গতিকে অলপ সময় পালে কামখিনি কৰাত মানে সুচাৰুৰূপে মানে কৰিব পাৰি আৰু কি আন বহুতো কাম আমাৰ এতিয়া আমাৰ গুণোৎসৱ আছে মেট্ৰিক পৰীক্ষা আছে গতিকে আমাৰ এনুৱেল পৰীক্ষা চলি আছে গতিকে ইয়াৰ মাজত এনেকুৱা ধৰণৰ এটা কাম কৰিবলৈ হ'লে অলপ প্ৰস্তুতিত মানে প্ৰয়োজন হয় আৰু কি গতিকে সুচাৰুৰূপে কৰিবলৈ হ'লে যিকোনো কাম সুচাৰুৰূপে কৰিবলৈ তাৰ সুন্দৰ এটা প্ৰস্তুতি লাগিব তেতিয়াহে আমাৰ কামটো ভাল হৈ উঠে আৰু কি বাইদেউ এতিয়াও ধন মুকলি কৰি দিয়া হোৱা নাই কিন্তু স্বাভাৱিকতে আপোনালোকে যথেষ্ট বিমূৰত হয় কথাটো গুৰুত্বপূৰ্ণই হৈছে কাৰণ ধনখিনি মুকলি কৰি দিলে গোটেইখিনি কাম শৃংখলাভাৱে হৈ যায় আৰু যেহেতু ছাত্ৰ ছাত্ৰীৰ কথাৰ লগত আমাৰ জড়িত এই ইউনিফৰ্মখিনি সময়মতে পালে ছাত্ৰ ছাত্ৰীও উৎসাহিতভাৱে স্কুলত আহিব আৰু আমাৰ বিদ্যালয়ৰ যিটো আমাৰ প্ৰধান শিক্ষক তেখেতে প্ৰিন্সিপাল ছাৰে কৈছে যে ধনখিনি পোৱাৰ আগতে আমি বিভিন্ন মানে তোমাৰ দোকানৰ লগত জড়িত থকা মানুহখিনিৰ লগত আমি ইউনিফৰ্মৰ কথাখিনি পাতিব পাৰিম আৰু আমাক বিভিন্ন ৰঙৰ কথাও আছে আৰু জোখ মাখৰ কথাও আছে সেই গোটেইখিনি আমি প্ৰস্তুত কৰিব লাগিব কিন্তু মুকলি হৈ গ'লে আমি ভাবোঁ গোটেই কামখিনি সুবিধা হৈ যাব আৰু শৃংখলাবদ্ধভাৱে হ'ব লাগে নাজমিন এনেধৰণৰ প্ৰতিক্ৰিয়া এতিয়া বিদ্যালয়সমূহত তেওঁলোক স্বাভাৱিকতে বিমূৰত পৰিছে যোৱা বছৰটোতো এনেধৰণে হুৰমুৰকৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছিলে আৰু ধন মুকলি কৰি দিয়াৰ আগতে কিন্তু নিৰ্বিদা প্ৰক্ৰিয়া এতিয়া তেওঁলোকে কৰিব লাগিব কোৱালিটি চাব লাগিব কাপোৰৰ এনেধৰণৰ বিভিন্ন প্ৰক্ৰিয়া থাকে তাৰ বাবে তেওঁলোক এতিয়া বিমূৰত পৰা পৰিলক্ষিত হৈছে